নিজৰ এতিয়া পিৰালি ওচৰৰ যি ৰাস্তা সেইটোকে যদি কৰিব নোৱাৰে সিহঁতে গাঁৱৰ যদি উন্নয়নে কৰিব নোৱাৰে তেতিয়া চহৰ উন্নয়ন কৰি কি কৰিব? নিজৰ যদি ঘৰখনেই ঠিক নহয় তেতিয়াহ'লে লোকৰ ঘৰখন ঠিক কৰিবলৈ গৈ কোনো লাভ নহ'ব নহয়। গৰু ছাগলী অহা যোৱা কৰিবলৈ দিগদাৰ, লোকৰ বাৰী দিয়ে আহিবলগীয়া হৈছে। দেখিছে বাৰীখন দেখাই দিয়কচোন, এখন লোকৰ পাতৰ বাগানৰ মাজে মাজে গৰু ছাগলী আনি টাউনতো বেলেগ গাঁৱৰ মানুহেতো টাউন লৈছে। যদি নিজৰ ঘৰখনেই ঠিক কৰিব নোৱাৰে তেন্তে বেলেগৰ ঘৰ কেনেকৈ ঠিক কৰিব? নিজৰ যদি ঘৰখনেই ঠিক নহয় তেতিয়াহ'লে লোকৰ ঘৰখন ঠিক কৰিবলৈ গৈ কোনো লাভ নহ'ব নহয়। নিজৰ পিৰালি কাষৰ ৰাস্তাই যদি বনাব নোৱাৰে তেন্তে সমষ্টিৰ উন্নয়ন কেনেকৈ কৰিব? নিজৰ এতিয়া পিৰালিৰ ওচৰৰ যি ৰাস্তা সেইটোকে যদি কৰিব নোৱাৰে সিহঁতে গাঁৱৰ যদি উন্নয়নে কৰিব নোৱাৰে তেতিয়া চহৰ উন্নয়ন কৰি কি কৰিব? গাঁৱৰ পৰাই মানুহ টাউনলৈ যায়, সেইবাবে প্ৰথমে গাঁৱৰ ৰাস্তা বনাওঁ। এই বাটেৰে কোনেও যাওঁ বুলি নকয়, কাৰণ এই বাটেৰে গ'লে শিপুৰীলৈও যাবলগীয়া হ'ব পাৰে। সেইবাবে ৰাইজে অহা যোৱা কৰে আনৰ ঘৰৰ পিছফালৰ বাৰীয়েদি। বিনিময়ত আৰু গৰু ছাগলী অহা যোৱা কৰিবলৈ দিগদাৰ, লোকৰ বাৰী দিয়ে আহিবলগীয়া হৈছে। দেখিছে বাৰীখন দেখাই দিয়কচোন, এখন লোকৰ পাতৰ বাগানৰ মাজে মাজে গৰু ছাগলী আনি এইটো ৰাস্তা বুলি ক'লে ভুল হ'ব। বোকাৰে পৰিপূৰ্ণ পথছোৱাত আছে সৰু বৰ খাল। কণ কণ ল'ৰা ছোৱালী, বেমাৰী তথা অঞ্চলটোৰ লোকসকলে 100 বাৰ চিন্তা কৰে এই বাটেৰে অহা যোৱা কৰিবলৈ। পিছে পথছোৱা বিশেষ এইবাবে যে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ খুদ নিজা পঞ্চায়তৰ এয়া আন এটা জৰাজীৰ্ণ পথ। পূৰ্বৰ প্ৰতিবেদনত আমি দেখুৱাইছিলোঁ বিধায়ক বিশ্বজিৎ ফুকনৰ গাঁৱৰ বিধ্বস্ত পথছোৱা। এইবাৰ আজিৰ প্ৰতিবেদন বিধায়কগৰাকীৰ নিজা পঞ্চায়তৰ আন এটা পথক লৈ। এই পথছোৱা হৈছে সৰুপথাৰ সমষ্টিৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ড তথা ৰতনপুৰ গাঁৱৰ মাজেৰে হেনচোৱা সংযোগী পথ। সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ নিজ পঞ্চায়তত পথৰ বিধ্বস্ত ৰূপ। ৰাইজে কৈছে বিধায়ক বিশ্বজিৎ ফুকনক ৰাস্তা বনাই দিবলৈ কাগজ দি আমি ভাগৰি পৰিছো। আমাৰ মানে আমনি লাগি গৈছে। আমি প্ৰত্যেক মাহে পষেকে প্ৰত্যৰ্পণ কৰিয়ে থাকোঁ, কিন্তু কোনো ব্যৱস্থা লোৱা নাই আজিলৈকে। আমি বিধায়ক বিশ্বজিৎ ফুকনৰ পঞ্চায়তৰ মানুহ, কিন্তু আমাকে বিধায়ক বিশ্বজিৎ ফুকনে গুৰুত্ব নিদিয়ে। আমি এটকা দুটকাকৈ গাঁৱৰ ৰাইজে গোটাই শিলগুটি পেলালো। অনুগ্ৰহ কৰি ৰাস্তা বনাই দি আমাক উদ্ধাৰ কৰক। বিধায়ক বিশ্বজিৎ ফুকনলৈ কাটৰ আহ্বান সৰুপথাৰ সমষ্টিৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ ৰাইজৰ। নিজৰ এতিয়া পিৰালিৰ ওচৰৰ যি ৰাস্তা সেইটোকে যদি কৰিব নোৱাৰে সিহঁতে গাঁৱৰ যদি উন্নয়নে কৰিব নোৱাৰে তেতিয়া চহৰ উন্নয়ন কৰি কি কৰিব? নিজৰ যদি ঘৰখনেই ঠিক নহয় তেতিয়াহ'লে লোকৰ ঘৰখন ঠিক কৰিবলৈ গৈ কোনো লাভ নহ'ব নহয়। গৰু ছাগলী অহা যোৱা কৰিবলৈ দিগদাৰ, লোকৰ বাৰী দিয়ে আহিবলগীয়া হৈছে। দেখিছে বাৰীখন দেখাই দিয়কচোন, এখন লোকৰ পাতৰ বাগানৰ মাজে মাজে গৰু ছাগলী আনি টাউনতো বেলেগ গাঁৱৰ মানুহেতো টাউন লৈছে। সৰুপথাৰ সমষ্টিৰ ৰতনপুৰ গাঁও পঞ্চায়তৰ ৰাস্তা এইটো 7 নম্বৰ। আমি বৃদ্ধাসকলে আজি কেইবা বছৰৰ পৰা মানে 2 এবছৰৰ পৰা পেট্ৰল কৰা হৈয়ে আছে। আমাৰ মানে আমনি লাগি গৈছে। আমি প্ৰত্যেক মাহে পষেকে প্ৰত্যৰ্পণ কৰিয়ে থাকোঁ, কিন্তু কোনো ব্যৱস্থা লোৱা নাই আজিলৈকে। দেখিছে আপোনালোকে ৰাস্তা একাঠু পানী একাঠু বোকা, এই বোকা একাঠু বোকা নেওচি ছাত্ৰ ছাত্ৰী কিছুমান ছাত্ৰ ছাত্ৰী আমি দেখিছোঁ ঘূৰি যায়। বোকাৰ নিজৰ হাফ পেণ্ট পিন্ধিলেও হাফ পেণ্টলৈকে বোকা লাগি যায়, ঘূৰি যায়। কমেও 50-100 অধিক ল'ৰা ছোৱালী অহা যোৱাটো হৈয়ে থাকে। এনেকুৱাই দুৰৱস্থা আছে। বহুত কষ্ট হ'ব এতিয়া এখন 108 এতিয়া যদি আমি বিচাৰোঁ তেখেতসকলে ৰাস্তাত সোমাবলৈ ভয় কৰে। তেওঁলোকে সোমালেও এয়া দেখিছে নহয়, কেনেবাকৈ ডেলিভাৰী কিবা থাকিলেতো দিগদাৰে আছে। ৰাস্তা যিটো আমি ঠেলাত বা কাণত হ'লেও উলিয়াই দিব লাগে ৰাস্তা, যিহেতু অকল কমেও 1 কিলোমিটাৰ উলিয়াই দিব লাগিব। আমি বহুত আশাত তেখেতক গাঁও ওচৰ চুবুৰীয়া আমি একেলগে তেখেতক আমি লগ কৰিছোঁ, পত্ৰ প্ৰেৰণ কৰিছোঁ, কিন্তু কোনো ব্যৱস্থা লোৱা নাই। তেখেতৰ পিৰালি গানৰ ৰাস্তা এইটো, তেখেতো প্ৰায় আহিছেই, কিন্তু তথাপিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। তেখেতলৈ অনুৰোধ জনাওঁ অতি সোনকালে যাতে আমাৰ ল'ৰা ছোৱালীবিলাক অহা যোৱা কৰিবৰ কাৰণে, আমাৰ পৰিয়ালবৰ্গ বেমাৰী কিবাকিবি অহা যোৱা কৰিব সোনকালে ৰাস্তাটো আমাৰ বনাই শেষ কৰি দিয়ে বুলি আমি অনুৰোধ জনাইছোঁ। দেখিছে ৰাস্তাৰ অৱস্থা, সোনকালে যদি বনাই নিদিয়ে তেতিয়াহ'লে আমাৰ অহা যোৱা খুব দূৰ অৱস্থা মানে আৰু কি আৰু
দেখিছোঁ আমাৰ এতিয়া বোকা বতৰ এটা বৰষুণ দিলেই কিদৰে পানী গাঁতত জমা হৈ ৰাস্তা একেবাৰে মানে দুৰৱস্থা। সোনকালে তেখেতে এটাই অনুৰোধ, যাতে সোনকালে ৰাস্তাটো আমাৰ দিয়ে আৰু কোনো গাফিলতি অবিহনে ৰাস্তাটো হৈ উঠে আৰু যদি তেখেতে ৰাস্তা নিদিয়ে বা কোনো ইয়াৰ ওপৰত গুৰুত্ব আৰোপ নকৰে, তেতিয়াহ'লে অহা যি নিৰ্বাচন আহি আছে আমাৰ অনুসূচিত জাতিৰ পৰা তেখেতৰ কিন্তু বিজেপি চৰকাৰে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰি বাধ্যতামূলক কৰিম আৰু আমি এটাই আবেদন জনাম, আমাৰ যিবিলাক দুখ আছে, যিবিলাক পৰিস্থিতি আমি সন্মুখীন হৈছোঁ, ৰাস্তাত হওক, ৰাস্তাৰ যিটো আমাৰ চলাচলৰ পথটো আমাক সুচল কৰি দিয়ে যাতে। আৰু আমি দেখিবলৈ পাইছোঁ স্থানীয় বিধায়ক মাননীয় বিশ্বজিৎ ফুকন ডাঙৰীয়াই টাউনসমূহত যিসমূহ গুৰুত্ব প্ৰদান কৰি আছে, যিজনে টাউনত উন্নয়ন কৰি আছে, ঠিক তেনেদৰে গাঁওসমূহত উন্নয়ন দেখিবলৈ পোৱা নাই। সেইটোৱে কথা। এতিয়া নিজৰ এতিয়া পিৰালিৰ ওচৰৰ যি ৰাস্তা আছে সেইটোকে যদি কৰিব নোৱাৰে, সিহঁতে গাঁৱৰ যদি উন্নয়নে কৰিব নোৱাৰে, তেতিয়া চহৰ উন্নয়ন কৰি কি কৰিব? নিজৰ যদি ঘৰখনেই ঠিক নহয়, তেতিয়াহ'লে লোকৰ ঘৰখন ঠিক কৰিবলৈ গৈ কোনো লাভ নহ'ব নহয়। এতিয়া আমি ইমানকৈ পত্ৰ প্ৰেৰণ কৰিছোঁ তেখেতলৈ, ওচৰ চুবুৰীয়া পিৰালি কিনাৰ মানুহ, আমাৰতো গুৰুত্ব দিব লাগে তেখেতে। কিন্তু ইয়াৰ কাৰণে আমি অহা নিৰ্বাচনত কিন্তু আমি ভোট বৰ্জনৰ দৰে সিদ্ধান্ত আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'মেই। উল্লেখ্য যে বছৰ বছৰ ধৰি এই পথছোৱাৰ বাবে জীয়াতু ভুগি আহিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। কণ কণ ল'ৰা ছোৱালী স্কুললৈ যোৱাৰ পৰা আৰম্ভ কৰি ৰোগীক হাস্পতাললৈ নিয়া তথা বজাৰ অফিচ কাছাৰীত যোৱালৈকে সমস্যাৰ সন্মুখীন হৈ পৰিছে অঞ্চলটোৰ ৰাইজ। আনকি এজাক বৰষুণতে হাহাকাৰ কৰিবলগীয়া হয় এই পথছোৱাৰ বাবে। আমাৰো আহ্বান, পথছোৱা যাতে নিৰ্মাণ কৰি যাতায়াতৰ উপযোগী কৰি তুলি ৰাইজক সকাহ দিয়ে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। পৰৱৰ্তী সময়ত বিধায়কগৰাকীৰ নিজা পঞ্চায়তৰ আন জৰাজীৰ্ণ বিধ্বস্ত পথসমূহো আমি দৃষ্টিগোচৰ কৰাম। ৰতনপুৰ পঞ্চায়ত গাঁওখন বচাপতা ৰতনপুৰ এই ৰাস্তাটো অহা যোৱা কৰা মানুহ 6 নং ৱাৰ্ড সেইখনৰ পিৰালি কিনাৰ বুলিয়ে ক'ব লাগে আৰু এতিয়া যি বা শিল দিলে ইয়াত দেখিছে নহয়, শিল দিলে এইখনত য'ত দিব লাগে তাত না দিয়া, য'ত শিল দিব নালাগে তাত দিছে। মুঠতে য'ত দ তাত বেছিকৈ খেল দিব লাগে আৰু ৰাস্তাটো আমাৰ এই বছৰ ভালকৈ সম্পূৰ্ণ কৰি দিব লাগে, সেইটোৱে আমাৰ কামনা। ৰাইজৰ চব সুবিধা দেখিলে গম পাব ন কিমান ধুনীয়া সুবিধা হৈছে। পাতৰ গাড়ী উলিয়াব নোৱাৰে, ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, তাৰ বিনিময়ত আৰু গৰু ছাগলী অহা যোৱা কৰিবলৈ দিগদাৰ। লোকৰ বাৰী দিয়ে আহিবলগীয়া হৈছে। দেখিছে বাৰীখন দেখাই দিয়কচোন, এখন লোকৰ পাতৰ বাগানৰ মাজে মাজে গৰু ছাগলী আনি কিতাপ ফলি হাতত ল'বলগীয়া। এতিয়া স্কুলৰ পৰাই আহিছোঁ, ল'ৰা ছোৱালী থৈ গৈ এতিয়া হালে ইমান দূৰ পাইছোহি। এতিয়া ল'ৰা ছোৱালী থৈ স্কুলৰ পৰা বাঢ়ি আহি আছোঁ, অৱস্থা নাইকিয়া হয় ল'ৰা ছোৱালী বোকা গছকি। মুঠতে ৰাস্তাটো লাগে আমাক, আৰু মেইন সুবিধা আমাৰ ৰাস্তাটো। আমাক একেবাৰে নামঘৰ ওচৰৰ পৰা একদম কেন্দুগুৰি মন্দিৰ ওচৰলৈকে লাগে আমাৰ ৰাস্তাটো, আৰু সেইফালে এই চোৱা মানে সম্পূৰ্ণ ৰাস্তাটো হ'লে পোৱা নাই ন? হয় তেওঁ যিখিনি কৰিব লাগে কৰণীয় কৰিব লাগে। নিজৰ গাঁৱৰ এতিয়া অৱস্থা ৰাস্তা টাউনতো বেলেগ কথা, গাঁৱৰ মানুহেতো টাউন লাগে, গাঁওখনত উন্নতি হ'লেহে টাউনে হ'লে ভাল লাগে। এই ৰাস্তাই যাবলৈ ল'ৰা ছোৱালী কৰি পেলাই বোকা লাগে, আকৌ কাৰোবাৰ ঘৰত সোমাই ধুব লাগে, তেনেকুৱা পৰিস্থিতি হয় আমাৰ এইটো ৰাস্তাত। সেইকাৰণে অনুৰোধ কৰি যে আৰু সোনকালে ৰাস্তাটোত কিবা এটা নিৰ্মাণ কৰি দিয়ক, সোনকালে আৰু ৰাস্তাটো এটা হৈ নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।